ভাল পোৱা জানো এনেকুৱা ভাল পোৱা জানো এনেকুৱা। মায়া প্লিজ তই মোক এবাৰ বুজিবলৈ চেষ্টা কৰ। কি বুজিব লাগে? ইয়াত বুজিব লগা কি আছে? একেবাৰে গুৱাহাটীত পঢ়িলেহে হয়। আৰে কটন কলেজত চিট পোৱাৰ পিছত কোনে আন কলেজত পঢ়িবলৈ যায়? তই জানই দেখোন দেউতাই মোক কিমান কষ্ট কৰি পঢ়ুৱাইছে। দেউতাৰ সপোন আছিল মই কটনত পঢ়াটো। মই দেউতাৰ সপোনবোৰ ভাঙি দিব নোৱাৰোঁ নহয়। ঠিকেই, তই বেলেগক কষ্ট দিব নোৱাৰ নহয়, মোকহে পাৰ। তই এবাৰ ভাবিছা তই গ'লে মোৰ কি অৱস্থা হ'ব? তই মাথো গুৱাহাটীত যাবলৈ পাগল হৈ আছা। কিয় পাগল হৈ আছা মই জানো নহয়। আচলতে তই পঢ়িব যাবলৈ ওলোৱা নাই, তোৰ ধান্দা বেলেগ। তই মোক এনে ভাল পাওঁ বুলি কৈ থাকা, আচলতে তই ভালো নোপোৱা। ঐ তই বুজিবলৈ চেষ্টা কৰ না। তই এবাৰ ভাবি কিয় নাচ? মই যদি ভালদৰে পঢ়ি শুনি ভাল কিবা এটা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰে ভৱিষ্যতৰ বাবে ভাল হ'ব আৰু আমাৰ জীৱনটো সুখৰ হ'ব। ইয়াত আকৌ ভাল পোৱা নোপোৱাৰ কথা ক'ৰ পৰা আহিল? ইয়াতে ইমান ভাল কলেজ আছে, ইয়াতে পঢ়িব নোৱাৰা নেকি? একেবাৰে গুৱাহাটীত পঢ়িলেহে হয়। ঐ তই মোৰ কথাটো এবাৰ বুজিবলৈ চেষ্টা কৰ। ঠিক আছে, তই যাব খুজিছা যা, কিন্তু বেলেগ ছোৱালী নাচাওঁ বুলি মোৰ শপত খা। ঠিক আছে তোৰ শপত, মই বেলেগ ছোৱালী নাচাওঁ। এতিয়া যাওঁ ব'ল, নহ'লে আকৌ গাঁৱৰ কোনোবাই দেখিলে আকৌ কিবা কিবি উলিয়াই দিব। আৰু মই কালি আবেলি যাম, তই মোক লগ কৰিবলৈ আহিবি দেই। অঁ ঠিক আছে, হ'ব দে। ঐ তই যাব আহিলি? অঁ যাওঁ দে, নহ'লে আকৌ বাছ নাপামগৈ। এইটো লোৱাচোন। কি আছে ইয়াত? তই ভাল পোৱা নাৰিকলৰ লাৰু লৈ আহিছোঁ। তই গৈ পাই মোক ফোন কৰিবি আৰু ভালদৰে থাকিবি আৰু সময়মতে খোৱা লোৱা কৰিবি। ঠিক আছে হ'ব দে, এতিয়া মই যাওঁ নহ'লে দেৰি হ'ব। অঁ যোৱা। শুনকচোন, হয় কওকচোন। ইয়াতে ক'ৰবাত কম পইচাত হোৱাকৈ এটা ভাড়াঘৰ পোৱা যাব নেকি? আপুনি যদি বেয়া নাপায় মই এটা কথা ক'ব পাৰিমনে? কোৱাচোন। আপুনি যদি বিচাৰে মোৰ লগতে থাকিব পাৰিব, তেতিয়াহ'লে দুয়োজনৰ ভাড়াটো মিলাই দিব পাৰিম। অঁ ঠিক আছে ব'লা তেনেহ'লে। অঁ ব'লা। এইটোৱে মোৰ ৰূপ, তুমি বহাচোন। হেল্ল', ঐ তই যাবালিনে? অঁ এই জাষ্ট ৰুম পালোঁ আহি। অঁ কি কৰি আছা, ভাত খালিনে? নাই অ' ভাত খোৱা নাই, এই জাষ্ট আহি পাইছোঁ, খাম আৰু অলপ লাহেকৈ। অঁ ঠিক আছে, ভালদৰে থাকিবি আৰু ভালদৰে পঢ়া শুনা কৰিবি। ঠিক আছে হ'ব দে। ঠিক আছে, এতিয়া হ'ব দে। ঠিক আছে হ'ব দিয়া তেনেহ'লে এতিয়া। বাই। পানী লোৱাচোন। অঁ থেংক ইউ। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত দেউতা আৰু ময়ে থাকোঁ। মা আছিলে, কিন্তু মই সৰু থাকোঁতেই মাক ভগৱানে মোৰ পৰা কাঢ়ি লৈ গ'ল। আপুনি অথনি কিবা কম বুলি কৈছে, কওকচোন। অঁ মনত পৰিছে, আমি দুয়োটা চাগে বয়সত একে সমানে হ'ম। গতিকে মই ভাবোঁ আপুনি মোক আপুনি বুলিব নালাগে, আপুনি মোক তই বুলি মাতিলেই হ'ল। আৰু আমি যিহেতু আজিৰ পৰা একেটা ৰুমতে থাকিম, আপুনি মোক আপোনাৰ এজন ভাল বন্ধু বুলি ভাবিলেই হ'ল। ঠিকে আছে হ'ব দিয়া।
ঐ তই সদায় সদায় কাৰ লগত কথা পাতি থাক গাৰ্লফ্ৰেণ্ড নেকি ভাই ঐ অলপ ৰ'বাচোন মই তোক অলপ পিছত কল কৰি আছোঁ কি কবি তেনেকুৱাই আৰু মোৰ গাঁৱতে আছে তাইৰ নাম মায়া আৰু তাই মোক বহুত ভাল পায় আৰু ময়ো তাইক বহুত ভাল পাওঁ আৰু তাইয়ে ফোন কৰিছিল আৰু তাইৰ লগতে কথা পাতি আছিল চা ভাই আজিকালি ছোৱালীবোৰক বেছি বিশ্বাস নকৰিবি চা ভাই আজিকালি ৰিলেশ্যনশ্বিপবিলাক চৰকাৰী ৰাস্তাৰ নিচিনা বনাবলৈ 2 দিন নহওঁতে সহিবলৈ আৰম্ভ কৰে আৰে ভাই মোৰ মায়া তেনেকুৱা হ'বই নোৱাৰে তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাই কেতিয়াও মোৰ লগত বিশ্বাসঘাতকতা নকৰে ঠিক আছে তই কোৱাৰ দৰে হওক তহঁতৰ সম্পৰ্কটো যাতে ভৱিষ্যতলৈ এনেকৈ থাকে ঠিক আছে তই অলপ বহ মই বজাৰলৈ যাওঁ পাচলি অলপ আনিবলগীয়া আছে ঠিক আছে आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात प्रयास आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात प्रयास करें The number you have dialed is currently কি হ'ল ভাই ৰিচিভ কৰা নাই নেকি নাই অ' ভাই তাই চাগে কিবা কামত ব্যস্ত হৈ আছে বেটা তোক বাটো দিলে ৰে आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात प्रयास आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात प्रयास करें आपके द्वारा डायल किया गया नंबर अभी व्यस्त है आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात प्रयास करें আজি কেইদিনমানৰ পৰা হৈছে কি তাই মোৰ লগত এনেকুৱা কিয় কৰি আছে তাই বাৰু কাৰোবাক ভাল পাইছে নেকি নাই তাই এনেকুৱা মোৰ লগত কেতিয়াও কৰিব নোৱাৰে ময়ে চাগে তাইক ভুল ভাবিছোঁ তাই এনেকুৱা মোৰ লগত কেতিয়াও কৰিব নোৱাৰে आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात प्रयास करें The number কি হৈছে ভাই এইকেইদিন তোক মন মাৰি থকা ৰাখিছোঁ ঘৰত কিবা সমস্যা হৈছে নেকি নাই অ' ভাই মই এটা কথা ভাবিছোঁ অহাকালি মই ঘৰলৈ যাম আজি ইমান দিনে তাইৰ একো খা খবৰ পোৱা নাই কেনে আছে তাই তাকো নাজানো ভাবিছোঁ এবাৰ ঘৰৰ পৰাই আহোঁ সেইবাবে ভাবিছোঁ অহাকালি এবাৰ ঘৰৰ পৰাই আহোঁ ঠিক আছে ভাই তই যি ভাল দেখ আহক আহক বহক বহক ভালে আছে পিছে হয় আছোঁ আছোঁ আমি মানে অলপ সোনকালে আহিম বুলি ভাবিছিলোঁ পিছে এই বতৰটো বেয়া কাৰণে অকণমান আহোঁতে দেৰিকৈ আহিলোঁ বাৰু হয় 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 ভালে ভালে আহি পালে হয় মই ভাবি আছিলোঁ বাৰু আৰু অলপ দেৰি হ'বই দিয়কচোন সময়ৰ মানে কিছুমান অসুবিধা থাকেতো হয় আমি বৰ বেছি দেৰি নকৰোঁ এইজনে মোৰ ল'ৰা নমস্কাৰ যদি সকলো ঠিকে থাকে তেতিয়াহ'লে অহা মাহতে বিয়াখন পাতিম বুলি ভাবিছোঁ আৰু হয় উপযুক্ত ল'ৰা পালে আমিও মনত ভাবি আছিলোঁ ছোৱালীটোৰ এইবাৰ বিয়াখনৰ কামখিনি লৈ আগবাঢ়িম বুলি হয় যা নহওক আপোনালোক আহিছেই যেতিয়া আৰু আমি হয় হয় কথাটো আলোচনা কৰিব লাগিব ঘৰত হয় আলোচনাখিনি কৰি লৈ মানে আপোনালোকক কম সময়ৰ ভিতৰত খবৰটো দি দিম হয় গতিকে ছোৱালীজনী বাৰু মাতি দিয়কচোন বাৰু তাইখন বা কি আছে কি নাই অলপ সুধি লওঁ বাৰু
বিয়াখন সোনকালে পাতিব পাৰিলে ভাল হয়। আমাৰো ঘৰত মানুহ নাই, সেই ল'ৰাজন মাকটো ময়ে। এতিয়া মানে সোনকালে বিয়াখন পাতিলে মাকৰো এজনী লগ লাগে কথাই মাতাই কেতিয়াবা হাঁহি ধেমালি কৰিবৰ কাৰণে। ঠিকে আছে, এই ঘৰৰ একমাত্ৰ ছোৱালী জন্তিয়া তাইকতো আমি ওলাই দিয়াৰ সিদ্ধান্তটো ল'বই লাগিব। গতিকে আমাৰো বিশ্বাস আছে পিতৃ মাতৃয়ে তাইক যিখিনি কথা আগতেও কৈছিলোঁ এতিয়াও কওঁ, না কোনোদিন কৰা নাই। গতিকে মই ভাবোঁ সুকলমে আমাৰ কামবিলাকত আগবাঢ়াটোৱে ভাল হ'ব। বাৰু হ'ব, হেৰি আমিও অলপ সোনকালে যাওঁ। এই ছোৱালীজনীক অলপ মাতি দিয়কচোন বাৰু, অলপ ছোৱালীজনীৰ লগত কথা বতৰা পাতি লওঁ বাৰু। হয় হয়, মাতিছোঁ ৰ'ব। মাজনী, অ' মাজনী, অ' অলপ আহাচোন, আহা আহা। এইজনীয়ে আমাৰ ছোৱালী। হয় নমস্কাৰ। বাৰু ঠিকে আছে। ছোৱালী বাৰু আমি দেখিছোঁৱে, আমাৰো ল'ৰা ইজনে। হয় হয়। গতিকে সোনকালে আমি পৰৱৰ্তী কাৰ্যবিলাক যাতে আগবঢ়াই নিব পাৰোঁ। হয় হয়। মাইনা, তোমাৰ নামটো কোৱাচোন বাৰু। মোৰ নাম মায়া দেৱী। পঢ়া শুনা কিমান কৰিলা? এইবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আমি যে আহিছোঁ এই সম্পৰ্কে তোমাক দেউতাই কৈছে চাগে, তোমাৰ কিবা আপত্তি আছে নেকি বাৰু? কোৱাচোন বাৰু, তোমাৰ কিবা আপত্তি আছে নেকি? নাই নাই, আমাৰ ছোৱালীয়ে আমি যিটো ক'ম সেইটো কথা তাই সঁচাকৈ মানে, সেইটোৰ কাৰণে আপুনি নিশ্চিন্ত থাকক। আজিৰ পৰা আমাৰ যিটো সম্পৰ্ক সিদ্ধান্ত হোৱা বুলি আমি ভাবি ল'লোঁ। আজিৰ পৰা আমি এতিয়া বিয়য় বুলিয়ে ভাবিলোঁ আৰু। তেতিয়াহ'লে আমি এতিয়া গৈ থাকিব পাৰোঁ। হয় হয়। মাজনী, অ' মাজনী। গৈছোঁ দেউতা। মাজনী, যিহেতু আমি তেওঁলোকক কথা দিলোঁ, তোমাৰ কিবা আপত্তি আছে নেকি? গতিকে মই জানিব বিচাৰিছোঁ, যদি তোমাৰ মনত কিবা কথা আছে মোক এতিয়া স্পষ্টভাৱে ক'ব লাগে। মানে দেউতা, কৈ দিয়া, কি ক'বলগীয়া আছে কৈ দিয়াচোন তুমি। মানে দেউতা, আমাৰ গাঁৱৰ যে হিৰক, অঁ, মই তাক ভাল পাওঁ। কি কৈছা মাজনী? তুমি সেই বেকা ল'ৰাজনক ভাল পাই কি কৰিবি? তুমি যে তাক ভাল পালি, তাৰ আছে কি? তোমাক কি কৰি খুৱাব? নহয় দেউতা, মই তাক কেতিয়াও পাহৰিব নোৱাৰোঁ। মাজনী, তাক তুমি পাহৰি যোৱা। মই জানি বুজি তোমাক সেই বেকাৰ ল'ৰাজনৰ হাতত গতাই দি মই তোমাৰ জীৱনটো ধ্বংস কৰিবলৈ নিবিচাৰোঁ। নহয় দেউতা, মই তাক ভাল পাওঁ, গতিকে মই তাৰ লগতে বিয়া হ'ম। দেউতা, মই তাক কেতিয়াও পাহৰিব নোৱাৰোঁ। মাজনী, মই তোমাৰ কোনো কথাই শুনিবলৈ নিবিচাৰোঁ। যদিহে তুমি মোৰ কথা অমান্য কৰা, তেনেহ'লে মোৰ মৰা মুখখন চাবলৈ সাজু হ'বা। তোমাৰ কিবা আপত্তি আছে নেকি? নাই, মোৰ কি আপত্তি থাকিব, দেউতাই যি কৈছে সেয়ে হ'ব। মোৰ বিষয়ে তোমাৰ একো জানিবলগীয়া নাই। নাই, তোমাৰ কথা দেউতাই সকলো কৈছে। আজিৰ পৰা পিছত তুমি মোৰ কইনা। মায়া, কি হৈছে তোৰ? আজি ইমান দিনে মইতো ফোন কৰিছোঁ, মেছেজ কৰিছোঁ, না তই মেছেজৰ ৰিপ্লাই কৰিছ, না মোক কল বেক কৰিছ। তোৰ কি হৈছে অ'? তই মোৰ খবৰ এটা ল'বলৈ যে তোৰ হাতত টাইম নোহোৱা হৈছে। কি হোৱা দেখিলা? আৰু এইজন কোন হয়? এইজন ৰাহুল, আৰু এওঁৰ লগত মোৰ বিয়া ঠিক হৈছে। সঁচাকৈ মায়া,
এওঁৰ লগত তোৰ বিয়া ঠিক হৈছে? সঁচাকৈয়ে দেউতাই ইয়াৰ লগত মোৰ বিয়া ঠিক কৰিছে। যদি তই আনৰ লগতে বিয়া হোৱাৰ সপোন দেখিছিলি তেনেহ'লে মোৰ লগত ভালপোৱাৰ নাটকখন কৰাৰ প্ৰয়োজন কি আছিলে? আগতে শুনিছিলোঁ প্ৰেমে মানুহক সুখী কৰে, কিন্তু আজি বুজি পালোঁ সেইটো যে ভুল। আচলতে প্ৰেমে মানুহক সুখী নকৰে। হাঁহি ধেমালি কৰি ফুৰা মানুহ এজনক প্ৰেমে জিন্দা মৃতদেহ সজাই দিয়ে। আজি তই এয়াই প্ৰমাণ কৰি দেখুৱালি মায়া, প্ৰমাণ কৰি দেখুৱালি। শুনা হীৰক, মই তোমাক অতদিনে বন্ধু বুলি ভাবিছিলোঁ। মায়া, অতদিনে কি আমাৰ মাজত বন্ধুত্বৰ সম্পৰ্কই চলি আছিল নেকি? মই বন্ধু বুলি ভাবিছিলোঁ, তাৰ বাহিৰে আন একো নহয়। ঠিক আছে, এতিয়া আৰু তোক যিমান বুজালেও যিটো বুজিছোঁ তই বুজি নাপাওঁ। ঐ, তোক মই এটা কথা কওঁ শুন। আচলতে সপোন ভাঙি গ'লে কিমান কষ্ট হয় সেয়া হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু তাতে যদি সপোন দেখুওৱা মানুহজনীয়েই সেই সপোন ভাঙি থৈ গুচি যায় তেতিয়া জীয়াই থাকিবলৈ বহুত কষ্ট হয়। বহুত কষ্ট হয়। আৰু শুন মায়া, আজি তই চাকৰি পোৱা ল'ৰা পাই মোৰ ভালপোৱাবোৰ নিমিষতে পাহৰি পেলালি। কিন্তু মায়াত মই তোক সঁচা মনৰ পৰা ভাল পাইছিলোঁ আৰু তোৰ বেয়াটো মই কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তই যাতে সদায় ভালে থাকা। হ'ব দে, মই আপোনাক পিছত কল কৰি আছোঁ। ঐ, ল'ৰাজনে কি ক'লে? সেই আমাৰ গাঁৱৰে, সি বহুত ফাল্টু ল'ৰা। সিয়াৰ কথাবোৰ শুনিলে মাথা গৰম হৈ যায়। বাদ দিয়া এইবোৰ, এতিয়া যাওঁ ব'লা।